সমাগত খেলো ইণ্ডিয়া বিচ গেমছ 2025 অসমৰ 16 গৰাকী পেঞ্চাক চিলাত খেলুৱৈ ৰাওনা অসম পেঞ্চাক চিলাত সন্থাৰ শুভেচ্ছা। বৰ্তমান উপস্থিত আছো সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰু সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ মূল পাছফালে দেখা পাইছে 16 গৰাকী পেঞ্চাক চিলাত খেলুৱৈ আছে আৰু অহা 19ৰ পৰা ডিউট অনুষ্ঠিত হ'বলৈ গৈ আছে খেলো ইণ্ডিয়া নেশ্যনেল বিচ গেমছ আৰু এই নেশ্যনেল বিচ গেমছত অসমৰ পেঞ্চাক চিলাতৰ দলটোৱে অংশগ্ৰহণ কৰিব। মূল উপস্থিত আছে ভিডিঅ' জাৰ্নেলিষ্ট জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পাছতেই গুৱাহাটীৰ পৰা তেখেতসকল কলকাতাৰ অভিমুখে বিমানযোগে ৰাওনা হ'ব। অহা 19ৰ পৰা 24 মে'লৈ ডিউট অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া বিচ গেমছ 2025। এই প্ৰতিযোগিতাৰ 20 পেঞ্চাক চিলাত ইভেণ্টত অংশগ্ৰহণ কৰিব অসমৰ মুঠ 16 গৰাকী পেঞ্চাক চিলাত খেলুৱৈয়ে। শনিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা কলকাতাৰ অভিমুখে দলটো ৰাওনা হৈছে। কলকাতাত অৱতৰণ কৰাৰ পাছত দেওবাৰে পুৱা 4:15 পুনৰ কলকাতাৰ পৰা মুম্বাই আৰু পাছৰ পৰ্যায়ত মুম্বাইৰ পৰা ডিউত উপস্থিত হ'ব দলটো। অসম পেঞ্চাক চিলাত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দলটোৰ লগত আছে অসম পেঞ্চাক চিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে। আনহাতে দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে গগন চন্দ্ৰ বড়ো থকাৰ বিপৰীতে টেকনিকেল অফিচিয়েল ৰূপে দায়িত্ব পালন কৰিছে ঋতুমণি ৰায়ে। শনিবাৰে আবেলি পেঞ্চাক চিলাত দলটোৰ খেলুৱৈসকলক সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ পৰা বিমানবন্দৰলৈ বাছেৰে লৈ যোৱা হয়। বাছেৰে বিমানবন্দৰলৈ যোৱাৰ প্ৰাকক্ষণত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁইৰ লগতে শুভাকাংক্ষীসকলে খেলুৱৈসকলক জনালে শুভকামনা। বিগত খেলো ইণ্ডিয়া বিচ গেমছত অসমৰ পেঞ্চাক চিলাত দলটোৱে অৰ্জন কৰিছিল মুঠ 11টা পদক। তদুপৰি অসমৰ পেঞ্চাক চিলাত দলটোৱে লাভ কৰিছিল শ্ৰেষ্ঠ দলৰ সন্মান। এইবাৰো তেনে এক উন্নত প্ৰদৰ্শনেই আশা কৰিছে অসম পেঞ্চাক চিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে। আমি আজি ওলাইছোঁ ইয়াৰ পৰা আপোনাৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা। গোটেইখিনি চৰকাৰে এইখিনি ব্যৱস্থা কৰি দিছে। ইয়াত ৰাতিপুৱা সাঁজ আৰু দুপৰীয়া সাঁজো তেওঁলোকে সুন্দৰকৈ আপ্যায়ন কৰিলে। থকা মেলা খুব সুন্দৰকৈ ল'ৰা ছোৱালী ফ্ৰেছ হ'বলৈ। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ল'ৰা ছোৱালী আহিছে ইয়াত, যিসকল নেশ্যনেল বিচ গেম খেলো ইণ্ডিয়া বিচ গেমৰ কাৰণে অসমক ৰিপ্ৰেজেণ্ট কৰিছে, আজি এইখন বাছতে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ হেৰিলৈ যাম, বিমানবন্দৰলৈ যাম আৰু আমাৰ 16জনীয়া টীমলৈ আমি ওলাইছোঁ। মোৰ লগত গগন চন্দ্ৰ বড়ো ডাঙৰীয়া আছে আৰু এই গোটেইখিনিৰ কাৰণে মই আমাৰ ইণ্ডিয়ান পেঞ্চাক চিলাত ফেডাৰেশ্যনকো ধন্যবাদ দিম। ইকবাল ছাৰ বা আমাৰ প্ৰেছিডেণ্ট কেশৰ ৰিয়াৱালে ছাৰ, তাৰপিছত আমাৰ পেট্ৰন পৰমানন্দ চাইয়া ছাৰ, যি ইণ্ডিয়ান পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ পেট্ৰন হয়, অসম পেঞ্চাক চিলাত এছ'চিয়েশ্যনৰ তেওঁ প্ৰতিষ্ঠা সভাপতি আৰু নৰ্থ ইষ্ট পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ তেওঁ প্ৰতিষ্ঠাপক আছিলে, সভাপতি আছে। আমি আশা কৰিছোঁ, গোটেইখিনি আশা কৰিছোঁ। যোৱাবাৰ আমাৰ 13 প্লেয়াৰ্ছ আছিলে আৰু আমি 11 মেডেলছ এচিভ কৰিবলৈ সক্ষম, 5টা গ'ল্ড 3টা চিলভাৰ এনেকৈ আমাৰ আছিলে। গতিকে এইবাৰ আমি তেনেকৈ চেষ্টা কৰিছোঁ। 2-এজন আমাৰ অসুস্থ যাওঁ নাযাওঁকৈ ওলাইছে, তথাপি সকলোৱে আশীৰ্বাদ কৰোঁ তেওঁলোকেও যাতে ভাল পাৰফৰ্ম কৰে। তাত শ্ৰেষ্ঠ টীম আছিলে, হয়, বেষ্ট টীম আছে। এইবাৰ আমি আশা কৰিছোঁ তেনেকৈ। আৰু খেল আমাৰ 19 তাৰিখৰ পৰা হ'ব, 19, 20, 21, 22, 23, 24 তাৰিখে আদায় হ'ব। 24 তাৰিখে আমি ৰিটাৰ্ণ হ'ম তাৰ পৰা আৰু খুব সময় 25 তাৰিখে আমি ইয়াত পামহি। উল্লেখ্য যে খেলো ইণ্ডিয়া বিচ গেমছ 2025ৰ প্ৰাকক্ষণত মিংমাং ৰূপহী পেঞ্চাক চিলাত প্ৰশিক্ষণ শিবিৰত নিৰ্বাচিত 16 গৰাকী খেলুৱৈক অসম পেঞ্চাক চিলাত সন্থাৰ তত্বাৱধানত প্ৰদান কৰা হয় উন্নত প্ৰশিক্ষণ। অসম দলক প্ৰতিনিধিত্ব কৰা ল'ৰা পেঞ্চাক চিলাত খেলুৱৈসকল হ'ল ক্ৰমে টিপু পাটিৰ, প্ৰাঞ্জল ৰাভা, বিক্ৰম ৰাভা, প্ৰেম দেউৰী, ডিম্পল কুমাৰ ৰাভা আৰু ওম চেত্ৰী। আনহাতে অসম দলৰ ছোৱালী পেঞ্চাক চিলাত খেলুৱৈসকল হ'ল ক্ৰমে ৰীমা বড়ো, প্ৰেৰণা হাজৰিকা, লাকী দাস, খেম কুমাৰী, ৰামিলা খাতুন, অন্যান্য শইকীয়া, সোণালী মুছাহাৰী, সবিতা মুছাহাৰী, আছামণি মুছাহাৰী আৰু ৰশ্মিতা নাথ। বিমানেৰে সুন্দৰ যাতায়াতৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছে খেলুৱৈ তথা প্ৰশিক্ষকসকলে। অসম এৰাৰ আগমুহূৰ্তত ৰাজ্যবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে 16 গৰাকী পেঞ্চাক চিলাত খেলুৱৈয়ে। ইফালে এইবাৰ খেলো ইণ্ডিয়া বিচ গেমছ 2025ত পেঞ্চাক চিলাতৰ উপৰি অন্তৰ্ভুক্ত হৈছে বিচ চকাৰ, বিচ ভলীবল, বিচ চেপাক টাক্ৰ, বিচ কাবাডী, অপেন ৱাটাৰ ছুইমিং আদি ইভেণ্ট। পেঞ্চাক চিলাতৰ উপৰি অসমে অংশগ্ৰহণ কৰিব বিচ চেপাক টাক্ৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ইভেণ্টত। ক্ৰীড়া অনুৰাগীৰ আশা
সমাগত খেলো ইণ্ডিয়া বিচ গেমছ 2025ত পেঞ্চাকচিলাতৰ অসম দলে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যক উপহাৰ দিয়ক অভিলেখ সংখ্যক পদক। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।